সুপ্ৰভাত নমস্কাৰ এণ্ড হেল্ল' এভৰিৱান ৱেলকাম বেক এগেইন মই মৌচুমী কোঁৱৰ আৰু মই বৰ্তমান হেণ্ডৱৰ্কৰ সৈতে জড়িত হৈ আছোঁ ইতিমধ্যে আপোনালোকক বহুতখিনি মেখেলা চাদৰ ৰেডি কৰি মই আপোনালোকৰ মাজত আগবঢ়াই আহিছোঁ আৰু আজি এযোৰ কাপোৰ আপোনালোকক মই দেখাব লৈছোঁ যিযোৰ কাপোৰে যথেষ্টখিনি সময় লৈছে প্ৰায় 1 পৰা 1.5 মাহমান সময় এই কাপোৰযোৰত মই দিছোঁ আৰু এই কামখিনি হৈ উঠোতে যিখিনি কষ্ট হৈছিলে আচলতে সেইখিনি এজন ক্ৰিয়েটৰেহে অনুভৱ কৰিব পাৰিব দেখাতটো সকলো বস্তু ধুনীয়া লাগে কিন্তু কষ্টখিনি আমি যিখিনি ক্ৰিয়েটৰে কৰোঁ তেওঁলোকেহে গম পাওঁ আচলতে বাৰু যি কি নহওক কাপোৰযোৰৰ কথা অকণমান ডিটেইলত ক'ব বিচাৰিছোঁ যিহেতু ইয়াতে ক্লায়েণ্ট গৰাকীৰ ডিমাণ্ডত বনোৱা হৈছে এযোৰ কাষ্টমাইজ কৰা কাপোৰ হয় লোটাছ ডিজাইন এই ডিজাইনটোত আৰু এযোৰ কাপোৰ মই ইতিমধ্যে বনাইছোঁ কিন্তু এনেকুৱা বিটছ ৱৰ্ক কৰা হোৱা নাছিলে তাতে আৰু এই কাপোৰযোৰত গোটেই সাইডে যিমানবিলাক এনেকুৱা বিটছ ৱৰ্ক দেখিছে এইখিনি গোটেইখিনি হ্যান্ড ষ্টিচ কৰা হৈছে লগতে টাৰ্চেল এনেকৈ দহি কৰি দিয়া হৈছে আৰু চাদৰখনৰ মাজৰ অংশত এনেকৈ ফুলবিলাক আছে আৰু গোটেই ফুলবিলাকৰ সাইডে বিটছ ৱৰ্ক কৰা হৈছে আশা কৰোঁ আপোনালোকে কাপোৰযোৰ ভাল পাইছে আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ কাষ্টমাইজ কৰা কাপোৰ লাগে মোক যোগাযোগ কৰিব পাৰিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আৰু এটা মই সৰু আপডেট আপোনালোকক দি দিওঁ বুলি ভাবিছোঁ যিহেতু উইন্টাৰ সিজন আহি আছে এতিয়া বেছিভাগ অৰ্ডাৰ মই উলৰ কাপোৰৰ অৰ্ডাৰ লৈ আছোঁ বিশেষকৈ সোৱেটাৰ হওক বা মাফলাৰ হওক আপোনালোকক যদি লাগে মোক যোগাযোগ কৰিব আজিলৈ আহিছোঁ বাই